বন্ধুসকল মোৰ অজয় ব্লগছলৈ স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া ভাতটো খাওঁ। তাকে এয়া আছে এয়া সৰু যে ঔটেঙা যে সেয়া পিটিকা, এইফালে আকৌ ধুন্দুলি আৰু আলু ভাজি, এইফালে আকৌ খাৰত দিয়া সৰিয়হ মানে বেহুৱা, আমি বাৰু খলৈ বুলি কওঁ, কিছুমানে আকৌ বেহুৱা বুলি কয়। এইফালে আকৌ দালি আছে। এতিয়া ভাতটো খাওঁ আৰু তাতে যে আকৌ বতৰটো ভাল, কি মিষ্টি মিষ্টি মৌচম, कभी कभी अच्छा भी लगता है। তাকে আৰু দুপৰীয়া ভাতটো খাওঁ বুলি ভাবিছোঁ। তাকে আকৌ কিছুমানে ক'ব এতিয়া, দাদা আপোনাৰ পৰাই মই ভাত খাবলৈ শিকিছোঁ। হয়, মই শিকাম ভাত খোৱাটো চবকে, কেনেকে খাব লাগে, কেনেকে ধৰিব লাগে। আজি আকৌ বতৰটো ভাল এফালে। তাকে ভাবিছোঁ সন্ধিয়ালে কঁঠাল এটা খাওঁ নেকি। আৰু মই সেইখন ডিছত খাওঁতে কেইজন মানে আৰু কেইজনীমান বাইদেৱে কৈ আছে, সেইখন কি চৰু ঢাকন নেকি? সেইখন বাইদেউ চৰু ঢাকন নহয়, সেইখন মই যেতিয়া আপোনাৰ বাহিৰলৈ গৈছিলোঁ সেই তেতিয়া মই আনিছিলোঁ মানে। আৰু কেইজনমান দাদা বাইদেউ সুধি আছিল যে ভাইটি তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বাইদেউ আপোনাৰ মৰিগাঁও জিলাৰ হাবি বঙাবাৰীত হয়। মৰিগাঁৱৰ পৰা প্ৰায় 17-16 কিলোমিটাৰ মান হ'ব। আজিতো সন্ধিয়ালৈ কঁঠাল খামেই আৰু। পেজৰ বন্ধু বান্ধৱী আছে, সিহঁতে মানে কি আৰু মই এইকেইদিন ভালকে মানে কি আৰু সময় দিবই পৰা নাই। ফেচবুক হওক ইউটিউবৰ হওক দিনটো কামত যাওঁ আৰু সেইকাৰণে যিমানখিনি পাৰিছোঁ লাইক কমেণ্ট কৰিছোঁ আৰু তাতে আকৌ কিছুমানে আকৌ বেয়া পাই থাকিব নহয় যে আজিকালি আমাৰ ভিডিঅ' নোচোৱাই হ'ল। চাওঁ চবৰে ভিডিঅ' চাওঁ, লাইক কমেণ্ট চবকে কৰোঁ।